এবাৰ মহিলা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো শীঘ্ৰেই ধন লাভ কৰিব মহিলাসকলে। মাঘৰ বিহুৰ পিছতেই ধন লাভ কৰিব মহিলাসকলে আৰু প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিব মহিলাসকলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে এই ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমেৰে। আৰু এটা ভাল খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এমাহৰ ভিতৰতে লাখপতি বাইদেউসকলে পাব ধন। এবাৰ লাখপতি বাইদেউসকল হবলৈ গৈ আছে মহা লাখপতি। মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাঘ বিহুৰ পিছতে মহিলাসকলে লাভ কৰিব লাখপতিৰ ধন। প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিব, দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা শীঘ্ৰেই লাভ কৰিব। এমাহৰ ভিতৰতে সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব ধন। ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ। আপুনি যদি প্ৰথম পৰ্যায়ৰ ধনখিনি ভাল কামত লগায় তেন্তে দ্বিতীয় পৰ্যায়ত আপুনি আৰু ধন লাভ কৰিব। প্ৰথমে লাখপতি, তাৰপিছত মহা লাখপতি হবলৈ মহিলাসকলক পৰামৰ্শ। মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ লৈ আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো এমাহৰ ভিতৰতে ধন লাভ কৰিবলৈ গৈ আছে মহিলাসকলে। প্ৰথম পৰ্যায়ত মহিলাসকলে পাব 10,000, দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা শীঘ্ৰেই লাভ কৰিব। যদি ভাল কাম কৰে ধনখিনিৰে তেতিয়াহ'লে ইয়াৰ ধনৰ পৰিমাণ বৃদ্ধি পাই গৈ থাকিব বুলি কৈছে। আৰু এমাহৰ ভিতৰতে সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতেই লাভ কৰিব ধন, অৰ্থাৎ মাঘৰ বিহুৰ পিছতেই ধন লাভ কৰিব লাখপতিৰ ধন। মহিলাসকলে লাভ কৰিব এই লাখপতিৰ ধন। প্ৰথম পৰ্যায়ত 10,000, এমাহৰ ভিতৰতে লাখপতি বাইদেউসকলে ভাল খবৰ লাভ কৰিব, ধন লাভ কৰিব বাইদেউসকলে। প্ৰথম পৰ্যায়ত 10,000, দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা শীঘ্ৰেই লাভ কৰিব। আৰু সাৰ্ভে এমাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব। সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতেই পাব এই ধন। ভাল কাম কৰিলে পুনৰ ধনৰ পৰিমাণ বৃদ্ধি পাব। প্ৰথমে লাখপতি, তাৰপিছত মহা লাখপতি হবলৈ মহিলাসকলক পৰামৰ্শ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মহিলা আত্মসহায়ক গোটলৈ এই ভাল খবৰ লৈ আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।